Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিস সেশন। তো আমি অলৰেডি শিকিয়ে থৈছো নেগেটিভ নাম্বাৰছক আমি কেনেকৈ ডিভাইড কৰো। তো তাৰে ওপৰতে কেইটামান প্ৰেক্টিস প্ৰবলেম আজি সলভ কৰিম। So let us begin. First question. -12 ক ডিভাইড কৰিব দিছে 4 এৰে। তো এনেকা প্ৰবলেম সলভ কৰিবৰ কাৰণে আমি প্ৰথমতে কি কৰিম? আমি বিনা সাইনেৰে ডিভাইড কৰিব চেষ্টা কৰিম। তাৰ মানে -12 ন খালি 12 ন 12 ডিভাইডেড বাই 4। তো 12 ডিভাইডেড বাই 4 টো একেবাৰে ইজি হয়। এইটো হল 3। এতিয়া ইয়াতে আমি 3 নিলিখো। এতিয়া আমি চাব লাগিব এটা কোনটো নম্বৰ পজিটিভ আৰু কোনটো নেগেটিভ। এতিয়া ফাৰ্স্ট নাম্বাৰটো হৈছে নেগেটিভ আৰু সেকেন্ড নাম্বাৰটো হৈছে আমাৰ পজিটিভ। তো আমি জানো যেতিয়া এটা নেগেটিভ নাম্বাৰক পজিটিভ নাম্বাৰে ডিভাইড কৰো আমাৰ আনসাৰটো আহিব নেগেটিভ। এটো মাল্টিপ্লিকেশনৰ নিচিনাই হৈ যায়, অলমোস্ট সিমিলাৰ হৈ যায়। তো সেইকাৰণে আমাৰ আনসাৰত কি হ'ব লাগে? যেতিয়াটো আমি -12 ক ডিভাইড কৰিছো তো আমাৰ আনসাৰত আহিব -3। তো ইয়াতে আমি টাইপ কৰিব লাগিব -3। নেক্সট কোৱেশ্চন। -72 ডিভাইডেড বাই -8। তো প্ৰথমতে আমি কি কৰিম? আমি খালি 72 8 এৰে ডিভাইড কৰিম। তো ইয়াতে লিখিলো 72 ডিভাইডেড বাই 8। তো আমিতো জানো ইয়াৰ আনসাৰ হৈছে 9। এতিয়া 72 ইয়াতে দিয়া আছে মাইনাস, তাৰ মানে 72 হৈছে এটা নেগেটিভ নাম্বাৰ। এইটোক আমি ডিভাইড কৰিছো আন এটা নেগেটিভ নাম্বাৰ যোনটো হৈছে -8। এইটো হৈছে নেগেটিভ। তো এটা নেগেটিভ নাম্বাৰক নেগেটিভ নাম্বাৰে ডিভাইড কৰিলে আমাৰ আনসাৰ আহে পজিটিভ। তো তাৰ মানে আমাৰ আনসাৰ আহিব অকল +9 বা সিম্পলি 9 লিখি দিলে হৈ গ'ল। ওকে, নেক্সট কোৱেশ্চন। 0 ডিভাইডেড বাই -4। ভেৰি ইণ্টাৰেষ্টিং প্ৰবলেম। 0 ডিভাইড কৰিছো -4 এৰে। তো এইটোৰ আনসাৰ কি হ'ব? মই কৈয়ে থৈছিলো এইটো এটা বহুত ইম্পৰ্টেন্ট প্ৰপাৰ্টি হয়। 0 যদি নিউমাৰেটৰ আহে আমাৰ আনসাৰ সদায় 0 আহিব। বাট তাতো এটা কন্ডিশন আছে, আমাৰ ডিনমিনেটৰটোক চাব লাগিব। এই ডিনমিনেটৰটো কিন্তু 0 হ'ব নোৱাৰে। 0 বাদ দি যিয়ে নম্বৰ হওক, পজিটিভ নেগেটিভ ডাজ নট মেটাৰ, যদি নিউমাৰেটৰ 0 থাকে আনসাৰ সদায় আহিব 0। তো ইয়াতে আমি টাইপ কৰি দিম 0। নেক্সট কোৱেশ্চন। -2 ডিভাইডেড বাই 2। এতিয়াতো আৰু একেবাৰে সিম্পলি আমি কৰিব পাৰিম। তো 2 ডিভাইডেড বাই 2 কৰিলে হৈ গ'ল। আমাৰ আনসাৰ আহিব লাগে 1। বাট আমি আকৌ সাইনটো চাব লাগিব। নিউমাৰেটৰত আছে মাইনাস আৰু ডিনমিনেটৰত আছে প্লাস। তো তাৰমানে মাইনাসক প্লাসেৰে ডিভাইড কৰিছো। মাইনাসক প্লাসেৰে ডিভাইড কৰিলে আনসাৰ আহিব মাইনাসত। তো তাৰমানে আমি পাই যাম -1। তো আই হোপ এইখিনি ক্লিয়াৰ হৈ গ'ল। তো আজি আমি শিকিলো ডিভাইডিং নেগেটিভ নাম্বাৰছ, তাৰমানে নেগেটিভ নাম্বাৰছবোৰ কেনেকৈ ডিভাইড কৰে তাৰ ওপৰতে কেইটামান প্ৰবলেম আমি সলভ কৰিলো। সো সি ইউ ইন দ্য নেক্সট সেশন। থ্যাংক ইউ।